নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 4 ডিচেম্বৰ বৃহস্পতিবাৰে 2025 বৰ্ষৰ শেষ পূৰ্ণিমা আঘোণ পূৰ্ণিমা আঘোণ মাহটোত পথাৰৰ পৰা লক্ষ্মী দেৱী ঘৰলৈ আহে এই মাহত বিষ্ণু পূজাৰ পবিত্ৰ মাহ আঘোণ মাংগলিক মাহ আঘোণ মাহৰ পূৰ্ণিমাত যদি দুটা এটকীয়া মুদ্ৰাৰে লক্ষ্মী দেৱীৰ নামত এটা বিশেষ উপায় কৰি তাৰ এটা মুদ্ৰা নিজৰ ঘৰৰ ধনৰ বাকচত আনটো নিজৰ মনি পাৰ্চত বা নিজৰ লগত ৰাখিব পাৰে তেনে সেইখন ঘৰত কোনোদিন ধন সম্পদৰ অভাৱ অনাতন নহয় সেইখন ঘৰত গৃহলক্ষ্মী বাস হৈ হাতলৈ ধন সম্পদৰ আকৰ্ষণ হয় আঘোণ মাহৰ পূৰ্ণিমাত এই কাম যিসকলে কৰে তেওঁলোকে ধনী হোৱাত কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে যিখন ঘৰত আঘোণ মাহৰ পূৰ্ণিমাত এই উপায় কৰে সেইখন ঘৰত যিমান দৰিদ্ৰতা থাকিলেও লক্ষ্মী দেৱীৰ কৃপাত কম দিনত ধন দৌলতৰ অধিকাৰী হ'ব পাৰে এই উপায় আঘোণ মাহৰ পূৰ্ণিমাত বহু মানুহে কৰে কিন্তু আনক কেতিয়াও নকয় আজিৰ ভিডিঅ'ত আমি আপোনাক আঘোণ মাহৰ পূৰ্ণিমাত কৰা এনে তিনিটা উপায়ৰ কথা ক'ম যি তিনিটা উপায়ৰ যদি এটা উপায়ও আপুনি ঘৰত কৰি ৰাখিব পাৰে তেনে স্বয়ং লক্ষ্মী দেৱী বাস হৈ আপোনাৰ ঘৰত ধান ধনৰ কোনো ক্ষেত্ৰতেই অভাৱ অনাতন নহয় ধাৰ ঋণৰ সকলো সমস্যা অন্ত পৰি আপোনাৰ হাতলৈ ধনৰ আকৰ্ষণ হ'ব যিসমূহ ধনৰ সমস্যাই আপোনাক সদায় আমনি কৰি আছে বা দুখ দি আছে সেইসমূহ একেবাৰে নাইকিয়া হৈ পৰিব আঘোণ মাহৰ পূৰ্ণিমাত যিসকলে এই চমৎকাৰী লক্ষ্মী উপায়সমূহৰ যিকোনো এটা উপায় তেওঁলোকে আগত কৰিছে তেওঁলোকে সেই উপায়ৰ ফলাফল ভালকৈয়ে পাইছে গতিকে আপুনি যদি আপোনাৰ জীৱনৰ পৰা ধন টকা পইচা দুখ দৰিদ্ৰতা একেবাৰে আঁতৰ কৰিব খোজে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিয়ে সম্পূৰ্ণকৈ চাই 4 ডিচেম্বৰ বৃহস্পতিবাৰৰ দিনা পূৰ্ণিমাৰ ৰাতি নিজৰ ঘৰত এই উপায়টো কৰক যিকোনো ক্ষেত্ৰত ধন টকা পইচা আপোনাৰ হাতলৈ আহিব আৰু ধন টকা পইচাৰে আপোনাৰ ঘৰখন সুখী হ'ব পাৰিব কোনোদিন অভাৱত পৰিব লগা নহয় আৰু কাৰো ওচৰত আপুনি হাত পাতিবলগীয়া নহয় মাত্ৰ পূৰ্ণিমাৰ দিনা এই উপায়টো কৰি উপায় কৰা বস্তুটো নিজৰ লগত ৰাখক স্বয়ং লক্ষ্মী দেৱী বাস হৈ ঘৰত ধন দৌলতৰ গৰাকী হৈ উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক 4 ডিচেম্বৰ বৃহস্পতিবাৰে 2025 বৰ্ষৰ শেষ পূৰ্ণিমা অৰ্থাৎ আঘোণ মাহৰ পূৰ্ণিমাত নিজৰ ঘৰত মাতা লক্ষ্মী বাসৰ বাবে কি উপায় কৰিব পাৰিলে ঘৰখনলৈ ধন টকা পইচা আকৰ্ষণ হ'ব ফলত আপুনি এজন ধনাঢ্য ব্যক্তি হ'বলৈ বেছি সময় নালাগিব যিসমূহ ধনৰ অসুবিধাত আপোনাৰ ঘৰখন পৰি আছে সেইসমূহ ধনৰ অসুবিধা দূৰ হৈ পৰিব আৰু আপোনাৰ ঘৰত ধনৰ ক্ষেত্ৰত সুখী হ'ব পাৰিব উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে মাতা লক্ষ্মীক স্মৰণ কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ 2025 বৰ্ষৰ শেষৰ পূৰ্ণিমা অৰ্থাৎ আঘোণ মাহৰ পূৰ্ণিমা বৃহস্পতিবাৰে পৰিছে বৃহস্পতিবাৰে পৰা পূৰ্ণিমা অত্যন্ত শক্তিশালী হয় কাৰণ বৃহস্পতিবাৰে লক্ষ্মীনাৰায়ণক পূজা কৰা হয় সপ্তাহৰ বৃহস্পতিবাৰৰ দিনা লক্ষ্মীনাৰায়ণক পূজা কৰিব পাৰিলে গৃহলক্ষ্মী বাস হয় আৰু গৃহত সুখী হ'ব পাৰে ধন দৌলতৰ গৰাকী হোৱাত সহজ হয় গুৰু বৃহস্পতিৰ শুভ প্ৰভাৱ পৰি ভাগ্য উদয় হয় পূৰ্ণিমাৰ দিনা বিষ্ণু পূজা কৰিলে মনৰ সৎবাঞ্ছা পূৰণ হয় বিষ্ণু ভগৱান সন্তুষ্ট হৈ সেই ব্যক্তিৰ দুখ দৰিদ্ৰতা অন্ত কৰে মাতা লক্ষ্মী হৈছে ভগৱান বিষ্ণুৰ অৰ্ধাংগিনী যাৰ প্ৰতি ভগৱান বিষ্ণুৰ কৃপা থাকে সেইজনৰ প্ৰতি মাতা লক্ষ্মীৰ পূৰ্ণ কৃপা থাকে সেয়েহে এই পূৰ্ণিমা বৃহস্পতিবাৰে পৰাত মহা সংযোগ মিলিব আপুনি যদি এইদিনা লক্ষ্মীনাৰায়ণক স্মৰণ কৰি আজিৰ ভিডিঅ'ত কোৱা তিনিটা উপায়ৰ যিকোনো এটা উপায় কৰিব পাৰে তেনে লক্ষ্মীনাৰায়ণৰ কৃপাত আপোনাৰ ঘৰৰ ওপৰত পৰিব আৰু আপোনাৰ ঘৰত সকলো ক্ষেত্ৰতে সুখী হ'ব পাৰিব কোনোদিন আপোনাৰ ঘৰখনে অভাৱ অনাতন বা দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া নহয় সেয়েহে আমাৰ ফালৰ পৰা আপোনাৰ প্ৰতি এটাই অনুৰোধ যদি আপুনি ধনৰ সমস্যা দূৰ কৰি ধন সুখী হৈ থাকিব বিচাৰে তেনে 3 নম্বৰত যিটো উপায়ৰ কথা কোৱা হৈছে দুটা এটকীয়া মুদ্ৰাৰে কৰা সেই উপায়টো ভুলতো নকৰাকৈ নাথাকিব আঘোণ মাহত এই উপায় কৰিব পাৰিলে আপোনাক গেৰাণ্টি দি ক'ব পাৰোঁ যে আপুনি কম দিনত ধনী বা এজন ধনাঢ্য ব্যক্তিলৈ পৰিৱৰ্তন হ'ব পাৰিব প্ৰথম উপায়টো এমুঠি জালুকেৰে কৰা উপায় এইটো উপায় প্ৰতিজন খেতিয়কে কৰাৰ অতি দৰকাৰ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা কাৰণ এই উপায় কৰাৰ ফলত ভঁৰালত কেতিয়াও ধানৰ অভাৱ নহয়
সেইখন ঘৰত কোনোদিন ভঁৰাল খালী নহয়। বহু খেতিয়কেই এই উপায় কৰে। এই উপায় কৰাৰ ফলত পথাৰৰ পৰা মাতা লক্ষ্মী আহি ঘৰৰ ভঁৰালত বাস হয় বুলি বিশ্বাস কৰা হয়। উপায়টো সৰু যদিও ইয়াৰ ফলাফল অতি বেছি। আঘোণ মাহত পথাৰৰ পৰা ধান আনি ঘৰৰ ভঁৰালত ৰাখে। পূৰ্ণিমাৰ দিনা যদি এই উপায়টো কৰি ৰাখিব পাৰে তেনে আপোনাৰ খেতিৰ উন্নতি হ'ব। গৃহত গৃহলক্ষ্মী বাস হৈ আপোনাৰ ঘৰত কোনোদিন ধানৰ অভাৱ নহয়। সদায় আপোনাৰ ঘৰত ধানৰ ভঁৰালত ধানেৰে উপচি থাকিব। জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ অনুসৰি জালুক দেখাত সাধাৰণ বস্তু হ'লেও ইয়াৰ জৰিয়তে বহুত ডাঙৰ কাম সমাধান কৰিব পাৰি। লক্ষ্মী আকৰ্ষণত আটাইতকৈ উত্তম বস্তু হৈছে জালুক। জালুক হৈছে ঋণাত্মক শক্তিৰ বিনাশৰ দ্ৰব্য। এই কথা বহুতেই নাজানে যে জালুকৰ ইমান শক্তি আছে। আপুনি পূৰ্ণিমাৰ দিনা এই জালুক প্ৰয়োগ কৰি নিশ্চয় আপুনি উপকৃত হ'ব পাৰে। আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা আপুনি স্নান কৰিব। সন্ধিয়া স্নান কৰি এমুঠি জালুক ল'ব। নিজৰ ধানৰ ভঁৰালত এগছি বন্তি জ্বলাই জালুক মুঠি লৈ আপোনাৰ নিজৰ ঘৰৰ য'ত খেতি পথাৰ কৰে তালৈ আপুনি যাব। ইয়াৰ পাছত লক্ষ্মী দেৱীক মনৰ পৰা পথাৰত গৈ আপুনি গৃহত বাস হোৱাৰ বাবে প্ৰাৰ্থনা জনাব। ইয়াৰ পাছত আপুনি পাছলৈ ঘূৰি নোচোৱাকৈ পুনৰ ঘৰলৈ খোজ ল'ব। যেতিয়া আপুনি ঘৰলৈ খোজ ল'ব তেতিয়া আপোনাৰ হাতত থকা জালুকৰ মুঠিৰ পৰা এটা এটাকৈ জালুক আপোনাৰ মূৰৰ ওপৰেৰে পাছলৈ দলি মাৰি দেৱী লক্ষ্মীৰ নাম স্মৰণ কৰি আহি থাকিব। জালুক মুঠি সম্পূৰ্ণ মাৰি শেষ কৰি নিদিব, যাতে আপোনাৰ ঘৰ পোৱাৰ পাছতো কেইটামান জালুক ৰৈ যায় তাৰ প্ৰতি লক্ষ্য কৰিব। যেতিয়া আপুনি ঘৰ পাবহি তেতিয়া যিকেইটা জালুক আপোনাৰ হাতত ঘূৰি আহিব তাৰে কেইটামান ভঁৰালৰ চাৰিওফালে দলিয়াই দিব আৰু 3টা বা 5টা জালুক আপুনি যি গছ চাকি জ্বলাই থৈ গৈছিলে যাওঁতে সেই চাকি গছত দি দিব। লোকবিশ্বাস অনুসৰি এই উপায় কৰাৰ ফলত লক্ষ্মী দেৱী ঘৰলৈ আহে আৰু ঘৰত বাস হয়। কোনোদিন ভঁৰাল খালী নহয়। যিকোনো প্ৰকাৰে আপোনাৰ ঘৰৰ খেতি ভাল হ'ব। আনে খেতি ধান পালেও নাপালেও আপোনাৰ খেতি ভাল হ'বই আৰু ঘৰৰ ভঁৰাল ভৰি থাকিব। যদি আপুনি এজন খেতিয়ক এই উপায় পূৰ্ণিমাৰ দিনা কৰিবলৈ ভুলতো নাপাহৰিব। উপকাৰ আপোনাৰেই হ'ব। দ্বিতীয় উপায়টো 2টা এটকীয়া মুদ্ৰাৰে কৰা উপায়। আঘোণ মাহৰ পূৰ্ণিমাত যিজনে এই উপায় কৰে তেওঁৰ হাতত লক্ষ্মী বাস হয় আৰু হাত কেতিয়াও খালী নহয়। সেয়েহে এই উপায় প্ৰতিজন মানুহেই কৰাৰ দৰকাৰ। এই উপায় কৰাৰ পাছত আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত কাৰো ওচৰত সৰু হ'বলৈ দৰকাৰ নাথাকে। যিকোনো প্ৰকাৰে আপোনাৰ হাতত ধন আহিবই। এই উপায় ধন বৃদ্ধিৰ মহা উপায়। এই উপায়ৰ ফলত শুক্ৰ গ্ৰহৰ সদায় শুভ দৃষ্টি থাকিব। শুক্ৰ গ্ৰহ পৰিচালিত হয় মাতা লক্ষ্মীৰ দ্বাৰা। শুক্ৰ গ্ৰহ যাৰ প্ৰতি শুভ থাকে সেই ব্যক্তি কেতিয়াও ধনৰ অভাৱত পৰিব লগা নহয়। আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা সন্ধিয়া স্নান কৰিব। স্নান কৰি লক্ষ্মী দেৱীৰ ফটো বা মূৰ্তিৰ ওচৰত এগছি বন্তি জ্বলাব। 2টা এটকীয়া মুদ্ৰা আনি মাতা লক্ষ্মীৰ চৰণত স্পৰ্শ কৰাব। ইয়াৰ পাছত এটা তামৰ বা পিতলৰ পাত্ৰ আপুনি ল'ব। সেই পাত্ৰটো ভৰ্তি কৰি গংগাজল ল'ব। যদি গংগাজল নাথাকে তেনে আপোনাৰ ঘৰত গোসাঁই ঘৰৰ যি পাত্ৰত পানী আছে সেই পাত্ৰৰ পৰা পানী ল'ব। ইয়াৰ পাছত সেই পানীৰ লগত অকণমান সুগন্ধি দ্ৰব্য মিহলাই দিব। গোলাপ জল বা গোলাপৰ আতৰ মিহলাব পাৰে। সুগন্ধি দ্ৰব্য নাপালে সেই পানীত এপাহ সুগন্ধি ফুল দি দিব। তাত আপুনি যি 2টা এটকীয়া মুদ্ৰা লৈছিল সেই মুদ্ৰা 2টা দি দিব। ইয়াৰ পাছত সেই পাত্ৰটো আপুনি ঘৰৰ উত্তৰ দিশত জোনৰ পোহৰ পৰা ঠাইত ৰাখি দিব। পাত্ৰটো ভালকৈ ৰাখিব যাতে পৰি নাযায়। তাৰপিছত আপুনি সেই পাত্ৰটো গোটেই ৰাতিটো এনেকৈ থাকিবলৈ দিব। পিছদিনা পুৱা উঠি স্নান কৰি সেই পাত্ৰটো ঘৰলৈ আনি পানীখিনি এটা বটলত ভৰাই ৰাখিব আৰু যিসমূহ বস্তু আছিল অৰ্থাৎ মুদ্ৰা 2টা আছিল তাত সেই মুদ্ৰা 2টা উলিয়াই এটা মুদ্ৰা আপোনাৰ ঘৰৰ য'ত ধন টকা পইচা ৰখা হয় সেই স্থানত থ'ব, আনটো আপোনাৰ মণি পাৰ্চত ৰাখিব। আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা কৰা এই উপায়ৰ ফলত সেই মুদ্ৰা 2টাত এক যোগাত্মক শক্তিৰ প্ৰভাৱ সংযোগ হ'ব, যাৰ ফলত সেই মুদ্ৰা য'ত থাকিব বা যাৰ হাতত থাকিব তালৈ ধনৰ আকৰ্ষণ হ'ব। শুক্ৰ গ্ৰহৰ সদায় শুভ দৃষ্টি থাকিব সেইখন ঘৰৰ ওপৰত। এই উপায় বহু ধনবান মানুহেই কৰে। যিজনে আঘোণ মাহৰ পূৰ্ণিমাত এই উপায় কৰি সেই উপায় কৰা মুদ্ৰা লগত ৰাখে তেওঁ কেতিয়াও দৰিদ্ৰ হ'ব নোৱাৰে। তেওঁৰ হাতলৈ ধনৰ আকৰ্ষণ হয়। 3 নম্বৰ উপায়টো কৰিবলৈ আপোনাক এমুঠি ধনিয়া লাগিব। বাস্তুশাস্ত্ৰ অনুসৰি ধনিয়াৰ সম্বন্ধ ধনৰ লগত। ধনিয়া মাতা লক্ষ্মীৰ অতি প্ৰিয়। ধনিয়াৰ এটা সুগন্ধি গোন্ধ আছে। সুগন্ধি দ্ৰব্য মাতা লক্ষ্মীৰ অতিকে প্ৰিয়। এই উপায়ৰ ফলত বেপাৰ বাণিজ্যৰ লাভ বেছি হয় আৰু বেপাৰ বাণিজ্য বহল হয়। কেতিয়াবা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত নজৰ দোষ লাগি বেপাৰ বাণিজ্য ধ্বংসৰ মুখলৈ গুচি যায়।
ব্যৱসায়ত মন নবহা হয়, লাভ কমি যায় বা ধন টকা পইচা ফচি থাকে। এনে সমস্যাৰ পৰা উদ্ধাৰ হোৱাৰ একমাত্ৰ উপায় হৈছে এই উপায়। নজৰ দোষৰ প্ৰভাৱ ইমানেই বেছি, নজৰ দোষৰ ফলত কেতিয়াবা কেতিয়াবা গছ শুকাই যোৱাও দেখিবলৈ পোৱা যায়। এখন ঘৰ নষ্ট হৈ পৰে। পূৰ্ণিমাৰ দিনা সন্ধিয়া স্নান কৰিব, স্নান কৰি এখন ৰঙা কাপোৰ ল'ব, তাত এমুঠি ধনিয়া গুটি ল'ব। সেই ধনিয়া গুটিৰে কাপোৰখনত এটা টোপোলা কৰি আৰু সেই গুটিৰ মাজত এটা ৰূপৰ মুদ্ৰা ভৰাই দিব। যদি ৰূপৰ মুদ্ৰা নাথাকে তেনে এটা নতুন এটকীয়া মুদ্ৰা ভৰাই ল'ব। সেই টোপোলাটো আপোনাৰ যি ব্যৱসায় প্ৰতিষ্ঠান আছে, য'ত আপুনি ধন টকা পইচা ৰাখে ব্যৱসায় প্ৰতিষ্ঠানৰ, সেই তাত আপুনি এই টোপোলাটো ৰাখি 11 বাৰ এটা লক্ষ্মী মন্ত্ৰ জপ কৰিব লাগিব। লক্ষ্মী মন্ত্ৰটো হৈছে ওম ধনলক্ষ্মীয়ে নমঃ, ওম ধনলক্ষ্মীয়ে নমঃ। এই মন্ত্ৰটো যদি আপুনি 11 বাৰ জপ কৰিব পাৰে, আপুনি সেই স্থানলৈ লক্ষ্মী দেৱীক আহ্বান কৰা হ'ব। ইয়াৰ পিছত সেই টোপোলাটো ধনৰ বাকচত আপুনি থাকিবলৈ দিব। সেই টোপোলাটো যেতিয়ালৈকে ব্যৱসায় প্ৰতিষ্ঠানৰ ধনৰ বাকচত থাকিব, তেতিয়ালৈকে আপোনাৰ ধনৰ বাকচ কেতিয়াও খালী নহয়। ব্যৱসায় প্ৰতিষ্ঠান পুনৰ ঠন ধৰি উঠিব, পুনৰ আপোনাৰ ব্যৱসায়ৰ উন্নতি আহিব, ধন টকা পইচা আপোনাৰ ব্যৱসায়ত আগবাঢ়ি যাব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, যাৰ যেনেদৰে সুবিধা হয় আঘোণ মাহৰ পূৰ্ণিমাত যদি এই 3টা উপায়ৰ এটা উপায় হ'লেও কৰিব পাৰে, তেনে ধন টকা পইচাৰ ক্ষেত্ৰত অলপ হ'লেও আপুনি উপকৃত হ'ব পাৰিব। আশা কৰিছোঁ এই উপায় কৰি নিশ্চয় আপুনি সফল হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।